হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু মৃত্যু তেওঁ বা তাই কি জানে জন্ম মৃত্যু আৰু বিবাহ কাৰ কেতিয়া কত হয় কোনেও নেজানে হয়তো আপোনালোক সকলোৱে জ্ঞাত ঠিক তেনেকুৱা এটা ঘটনা সংঘটিত হল পৰখি 22 এপ্ৰিল 2025 এটা অভিশপ্ত দিন আছিল পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত কেইবাজনো লোক নিহত হল এতিয়া প্ৰত্যুত্তৰ হিচাপে কেৱল পাকিস্তানী সন্ত্ৰাসবাদীক কৰিব লাগে ধ্বংস একেবাৰে খতম কৰিলেহে সেই পেহেলগামত মৃত্যু হোৱা সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা সেই মৃতদেহকেইটাই শান্তি পাব তাকে কথা সিমানে হয় ছাৰ বাৰু তেনে বেয়াই লাগে তেনেকুৱা ঘটনাবিলাক শুনিলে দেখিলে কোনে জানিছিল সেইদিনাখন তেখেতসকলৰ হ'ব বুলি মৃত্যু তাকে ছাৰ এনে নকয় জন্ম মৃত্যু আৰু বিবাহ কেতিয়া কত কেনেকৈ হয় কোনেও নেজানে সঁচা কথা কিন্তু সন্ত্ৰাসবাদৰ অৰ্থ কেৱল হত্যা হ'ব নালাগে কিন্তু সেইটো পাকিস্তানীসকলে কৰে এতিয়া কেৱল পাকিস্তানৰ অৰ্থ যুদ্ধ আৰু সন্ত্ৰাসবাদ যেন স্বাধীন দেশত থাকিও পৰাধীন হয় ছাৰ আপুনি ঠিক কথা কৈছে বাৰু ঠিক আছে দিয়া আমি আশাবাদী ভাৰত চৰকাৰে সিহঁতৰ ওপৰত বৰ বেলেগ ধৰণে একশ্যন লওক এতিয়া লৈছে বাৰু আগতেও তেনেকুৱা একশ্যন লৈছিলে 19 চনত গতিকে তাৰ পৰা অকণমান ফালৰি কাটি আজি আমাৰ ক্লাছটোৰ ফালে আগবাঢ়ো পিছে বালকসকল সেইদিনাখন তোমালোকে বিহু খানা যে মোৰ ঘৰত খাবলৈ গলা কেনেকুৱা পালা কোৱা এতিয়া সেইদিনাখনতো সুধিবই নহল খক এটা হল বিহু খানা মানুহে কয় যি খানাত মাংস থাকে সেই খানা বেয়া হলেও ভালেই হয় তাতে সেইদিনাখন আপুনি সিজাইছে ব্ৰইলাৰ লগত গ্ৰেভি খাবলৈ ছাৰ পুৰা হৈছিল হেভি তাকে ধন্যবাদ দেই বালকসকল তোমালোকে গলা এসাঁজ ভালকে খালো আৰু কেতিয়াবা মাতিম দেই যিহেতু খানা খাই থাকোঁতে পুৰা বৰষুণ দিলে আৰু এতিয়াও বৰষুণ দিয়ে আছে কি কবা বতৰটো পুৰা মানে গুমা অষ্ট্ৰেলিয়া কলেও লেঠা লাগে নকলেও নহয় দি আছে যে বৰষুণ কাৰেণ্ট চাৰ নাই নহয় গাইছ কালি পৰহি পৰা এতিয়া খাব লাগে খাদ্য মুখৰ পৰা ওলাই যায় সহজ সৰল বাক্য জয় হৰি বোলা জয় ৰাম বোলা দি তেখেতে কয় মামাৰ ৰসম মুদিৰ দেশ 2 ঘণ্টাক বৰষুণ দিলে কাৰেণ্ট চেছ ৰাইট এতিয়া প্ৰমাণ সহকাৰে অসমবাসী ৰাইজে দেখিছে ন গাঁওবোৰত নাই কাৰেণ্ট তাকে ছাৰ বৰষুণৰ পাৱাৰ বাৰু বালকসকল এনে তোমালোকে জানা যে বৰষুণ কিয় হয় বৰষুণ যে দিয়ে কিয় দিয়ে শাস্ত্ৰই কয় বোলে শাস্ত্ৰ লিখা আছে ইমান চমু প্ৰশ্নবিলাকৰ উত্তৰ যদি তুমি নাজানা তেন্তে তুমি কিয় জীয়াই আছা অলপ বেছি হল নেকি বালক কমহে হৈছে ছাৰ বৰষুণৰ বতৰত মইনা নুঠে মটৰত কিয় নুঠে মইনাহে জানিব এতিয়া কথাটো হল এই যে বৰষুণ দিয়ে তাৰ কাৰণ বহুকেইটা আছে এহুপা ক'লে ছাৰ বেয়া নহয় এই ধৰক সায়েন্সৰ কাৰণ এই ধৰক লোকবিশ্বাসৰ কাৰণ এই ধৰক মনে সজা কাৰণ এতিয়া ছাৰ আপুনি কওক তিনিটা কাৰণৰ ভিতৰত কোনটো কাৰণ জানিব বিচাৰে বৰ বেলেগ ধৰণৰ কাৰণ আছে চোন বালকসকল সায়েন্সৰ কাৰণটো মই জানো লোকবিশ্বাস নাইবা মনে সজা যিকোনো এটা কৈ দিয়া ওকে স্যার লেটস গো অ্যাকর্ডিং টু মনে সজা কাৰণ এই যে পৃথিৱীত চিপ সাৰাক তাপ এইবিলাক সব বৰষুণৰ টোপাল দে এই যে বৰষুণবিলাক আহে তাৰ একমাত্ৰ কাৰণটো হৈছে ইন্দ্ৰ দেৱতা আৰু তেখেতৰ পত্নীৰ মাজত হোৱা কাজিয়াৰ ফলশ্ৰুতি তাৰ পিছত যেতিয়া আমাৰ স্বৰ্গত থকা ইন্দ্ৰ দেৱতা আৰু তেখেতৰ পত্নীৰ মাজত সৰু সুৰা কাজিয়া হয় তেতিয়া তেখেতৰ পত্নীয়ে মানে খুব কান্দে বেছিকে কাজিয়া লাগিলে নাইবা মনত বেছিকে আঘাত পালে বেছিকে কান্দে
আৰু সৰু সুৰা এনে অভিমান কাজিয়া সৰু সুৰা তৰ্কাতৰ্কি তেনেকুৱা হলে কমকে কান্দে আৰু আপুনিতো জানে যে কান্দিলে মানুহৰ নাইবা দেৱতাৰ চকু পানী ওলায় আৰু বন্ধুসকল আপুনি জানি আচৰিত হ'ব যে ইন্দ্ৰ দেৱতাৰ পত্নীয়ে কান্দুংতে ওলোৱা সেই চকু পানীখিনিয়ে এই পৃথিৱীত বৰষুণ হিচাপে আহি পৰে আচ্ছা তাৰ মানে যে এইবিলাক ডাৱৰ চাৱৰ সৃষ্টি হয় ডাৱৰৰ পৰা বৰষুণ হয় সেইবিলাক মিছা মিছা ছাৰ এইবিলাক চাইন্সৰ মতে ডাৱৰৰ পৰা বৰষুণ সৃষ্টি হয় কিন্তু মনে সজা কাহিনীৰ মতে মনে সজা কাৰণৰ মতে ইন্দ্ৰ দেৱতাৰ পত্নী চকু পানীবিলাক হয় বৰষুণ বৰ বেলেগ শুনো বালকসকল আউনো ছাৰ এই যে কেতিয়াবা ছাৰ এনে কমকে বৰষুণ আহে তেতিয়া সিহঁতে কম কাজিয়া লাগে সৰু সুৰা কাজিয়া তেখেতৰ পত্নীয়ে কমকে কান্দে সেইকাৰণে কম চকু পানী ওলায় অৰ্থাৎ কম বৰষুণ আৰু অকণমান দিন যে বেছিকে বৰষুণ আহে তেতিয়া সিহঁতৰ মাজৰ কাজিয়াখন অকণমান বেছি হয় আৰু এদিন দুদিন অভিমান কৰি থাকে অভিমান কৰিছে বুলি অকণমান বেছিকে কান্দি দিয়ে আমাৰ দেৱতাৰ পত্নীয়ে তেতিয়া অকণমান বেছিকে চকু পানী ওলায় অকণমান বেছিকে চকু পানী ওলালে এই পৃথিৱীত অকণমান বেছিকে বৰষুণ হৈ পৰে তাৰপিছত যে খুব বাৰিষা সৃষ্টি হয় তেতিয়া তাৰো কাৰণ আছে ছাৰ আপুনি জানি আচৰিত হ'ব এনে ছাৰ আপোনাৰ সংসাৰত কেতিয়াবা অকণমান হেভি কাজিয়া হয় নাই বাৰু হেভি কাজিয়া কি কম আৰু এইটো চবৰ সংসাৰত থাকে আৰু বছৰত এনে এবাৰ দুবাৰ অকণমান হেভি কাজিয়া হয় সেইটোৱে কথা ছাৰ এই পৃথিৱীত প্ৰত্যেক ব্যক্তিৰ সংসাৰত অকণমান বছৰটোত অলপ হাই লেভেলৰ কাজিয়া হয় ঠিক তেনেকৈ ছাৰ আমাৰ ইন্দ্ৰ দেৱতা আৰু তেখেতৰ পত্নীৰ মাজতো বছৰটোত এবাৰ দুবাৰ অকণমান লং লেভেলৰ কাজিয়া হয় লং লেভেলৰ কাজিয়া মানে অকণমান দীঘলীয়া কাজিয়া মানে সদায় তেখেতৰ পত্নীয়ে কান্দিবলৈ পায় সদায় কান্দে মানে সদায় চকু পানী ওলায় বৃহৎ কাজিয়া বৃহৎ কান্দোন মানে বৃহৎ চকু পানী আৰু বৃহৎ চকু পানী বেছি চকু পানী মানে এই ধাৰাত বৃহৎ বৰষুণ আৰু বৃহৎ বৰষুণ মানে বাৰিষা সৃষ্টি হয় এই ধাৰাত এতিয়া হয়তো অসমত হৈছে তাৰ মানে ইন্দ্ৰ দেৱতা আৰু পত্নীৰ মাজত অকণমান হৈছে দীঘলীয়া কাজিয়া এই সৃষ্টি দেখোন বৰ বেলেগো বালকসকল আপোনাৰ বিশ্বাস নহব আপুনি বিশ্বাস কৰিব নোৱাৰিব আপুনি বিশ্বাস কৰিব টান পাব এনেকুৱা ধৰণৰ খাটা মনে সজা কাৰণ আছে এই বৰষুণ সৃষ্টি হৈছে কি যে হব বঢ়িয়া হৈছে বঢ়িয়া ভাল লাগিল মনে সজা কাৰণটো যি কি নহওক চাইন্সৰ মতে বা ডাৱৰৰ পৰা বৰষুণ সৃষ্টি হয় ইহঁতৰ মতে মানে বেলেগৰ দ্বাৰা বুজিলে আৰু ক'পা সৃষ্টি হ'ল বৰষুণটো তেনে যদি সময় হৈছে আজিলে এইটোকে উদ্দেশ্যি কৰিব লাগে খতম ছাৰ আপোনালোক হৈছে আমাৰ ককাই ভাই মানে আমাৰ কাই গতিকে ইমানতে আজি বিদায় বাই বাই